hore আকৌ যোৰহাট মেডিকেল আমাৰ এবাৰ লালি পাল আমাৰ লালি কয় কি হৈছে পৰিছে বা মোৰ পাল পেটত হৈছে পানী জমা কালি মেৰাপানী ৰিপৰ্টত পানী জমা হৈছে বুলি কৈছে আৰু আমাৰ ৰূপালীও আছে সি ইয়াত বেবীৰ লগত তাত দেখিছে হৈছে লগ পালোঁ আৰু গাইনী বিভাগত এতিয়া মানে কি হ'ল গাইনীৰ পৰা ইয়ালৈ পঠিয়াইছিলে ইয়াৰ পৰা আকৌ গাইনী মানে এক্সৰে কৰিবলৈ আৰু নাজানিলেতো ইয়াত কি হৈ যাব পাত্তা নাই দেই আমাৰ লালিক মা এতিয়া পেটত পানী জমা হৈছে আমাৰ ৰূপালী জানেই আৰু ৰূপালীয়ে কিখন চিঞৰ বাখৰ কৰি থাকে তাৰ মানে অঁ আৰু এতিয়া আমি যাম আকৌ গাইনী বিভাগলৈ এই আল্ট্ৰাচাউণ্ড ন আল্ট্ৰাচাউণ্ড এক্সৰে চিটি স্কেন এখন উল্টা পুল্টা লাগি যায় মানে তাত লিখি দিব এতিয়া মানে মেৰাপানী ৰিপৰ্টত পানী জমা হৈছে সঁচা নে মিছা কেতিয়াবা ৰং ৰিপৰ্ট ওলায় এতিয়া চালে গম পাব পটককৈ সেইটো পৰা গৈ আহি একেঠাতে সোমাই দিওঁ ৰ গাড়ী আহিছোঁ এতিয়া আমি আছে গাইনী বিভাগৰ ইয়াত এইটো চাওক কিমান ডাঙৰ ডাঙৰ বিল্ডিং দেখিছে মেডিকেলৰ ইয়াত একো জনা শুনা নহ'লে মানুহ অকৰা লাগি মৰিব দেই আৰু সেয়া থাকিব মানে ভালটোকো ইফালে সিফালে নি পিনি এনে বেহুচ কৰি পেলাব আৰু গাড়ী চাওক পূৰা লাইন লাগি আছে ইয়াত গাড়ী দেখিছে আৰু বেমাৰ এটা হ'বলৈ তৎক্ষণাত ভাল হ'বলৈ কিমান দিন লাগে অ' জেৰক্স কৰিবলৈ একদম গাইনী ৰুমৰ পৰা 4 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব একদম ৰাস্তা কাষলৈকে ভাবকচোন আজি বৰষুণ দিছে উলিয়াব লাগে তেতিয়াও যাব লাগিব তাকেহে মানে আৰু হেৰি ইমাৰ্জেঞ্চি বোলে একদম 5 মিনিটহে লাগে বোলে একদম জিঅ' টেলেপ কৈ আছে বোলে লাগে ইমাৰ্জেঞ্চি একদম গ'ল কেটেপ ই জেগাৰ পৰা সি জেগালৈ কওঁতে বেমাৰী টকিলে অঁ বহুত কষ্ট হয় আৰু থকাসকলেতো গম পায় মেডিকেলৰ ইয়াৰ পৰিস্থিতি কেনেকুৱা চাওক বিল্ডিংখিনি চাওক না নজনা মানে ইয়াত হেৰাই থাকিব ক'ত কি আছে আৰু বিশেষকৈ মই বিবেকৰ লগত অহা কেইদিনহে চিনি পাইছোঁ বাকীখিনিতো গম নাপাওঁ ক'ত কি আছে ত' দেখিছে ইয়াত এতিয়া চাওক ঘৰবিলাক চাওক বিল্ডিংবিলাক চাওক সেইবিলাক পেচেণ্ট আহি আছে ইমান কি বুলি ক'ম আৰু থকাসকলে গম পায় আৰু লালিমাক প্ৰাৰ্থনা কৰিব আশীৰ্বাদ কৰিব তাই সোনকালে সুস্থ হওক কমিটি ভিডিঅ' দিব পৰা নাই তাৰ পেট বিষ হৈ থাকে আৰু মই কৈছিলোঁ তাইক সোনকালে আল্ট্ৰাচাউণ্ড কৰিবলৈ এজনী অৱহেলাতে থাকিলে মানে গিয়েকটো নাছিলে যোৰহাটত কাম কৰি আছিলে গিয়েকে বোলে মই গৈ ল'লেহে কৰিবি গৈ ল'লে বোলে বেমাৰে থাকেহে যেনিবা ৰৈ তাই বেছি হৈ গ'ল কালি মেৰাপানীত দেখুৱাই পিনে পানী জমা হৈছে বুলি ক'লে অকণমান কেন্দ্ৰবিন্দুমান হ'ব পানী জমা হৈছে আৰু পেট হৈছে চেপেটা পানী ক'ৰপৰা জমা হৈছে নাজানো আৰু কেতিয়াবা ৰিপৰ্টটো ভুলো হ'ব পাৰে ইয়াত দেখালে গম ইয়াক জমা দি থৈ আহি পেলাই এইক জমা দি থৈ আহিমগৈ এই ডক্টৰক জমা দি থৈ আমি মানে ডক্টৰক জমা দি থৈ আহিম ডক্টৰে কেনেকৈ পানী জমা কৰে কৈ থাকিব আমি মানে হেৰি কালি পৰহিদিনাখন মই দেখাইছিলোঁ ইয়াত য'ত মানে হেৰি কৰে মৌনূত্ৰ পৰীক্ষা কৰে মানে আজি ৰূপালীয়ে দেখাব ৰূপালী চেনেলত যাব আৰু তাই ভিডিঅ'ত চাব আৰু তাই তাত মানে মৌনূত্ৰ পৰীক্ষা কৰা ঠাইখিনি প্ৰায় নেদেখে ন বহুত ভয়ানক ৰাইজে নেদেখে এইটো গাইনী বিভাগৰ এইফালে বেলেগ এগৰাকী মানুহে দেখোন পেট বিষৰ তাতে টিকট কাটি নিলে দেখোন কোনে বেলেগ এজনীয়ে মোতকৈ আগতে পঠিয়াই দিছে এইটো হৈছে গাইনী বিভাগৰ অঁ নুতুলো কৈছোঁ এইবিলাক আমাৰ ইয়াৰ অনুৰাগী বাইদেউ ওলাই গ'ল গাইনী বিভাগত নমস্কাৰ মোৰ নাম দীপা বৰা মই চিনামৰা বাগচুং PSC এগৰাকী আশাকৰ্মী এই দুইগৰাকী মই ভিডিঅ' চাই থাকোঁ সেয়েহে লগ পালোঁ বহুত ভাল লাগিলে সেয়েহে মই দুইগৰাকীক মোৰ ফালৰ পৰা দিবলৈ একো নাই দুটা চুমাই যথেষ্ট তেওঁলোকৰ কাৰণে আমি চুমাই নিদিওঁ এয়া হৈছে মৰম একো নাই মৰমৰ বিনিময়ত টকা পইচা দিব নালাগে মৰমৰ বিনিময়ত মৰম হয় নাই বাৰু ভাল পোৱাৰ বিনিময়ত ভাল পোৱা হৃদয়ৰ বিনিময়ত হৃদয় তাৰপিছত মৰমৰ বিনিময়ত মৰমৰ এয়াই হৈছে আমাৰ মৰমৰ চিন ভাল লাগিলে লগ পাই মোৰ ছোৱালী গোলাঘাট জোনাকী নগৰত আছে কেতিয়াবা গ'লে লগ পাম নিশ্চয় এতিয়া আমি যাওঁ গাহৰি এই ভাগৰ মানে হেৰি হৈছে পেটত পানী জমা হৈছে মই আকৌ বনাইছোঁ নহয় আল্ট্ৰাচাউণ্ড কৰিবলৈ দিছিলে এতিয়া বাইদেউ সোধচোন কোনখিনি কৰিব লাগিব আল্ট্ৰাচাউণ্ডৰ ৰিচিপ্ট কাটিবলৈ হ'লে ইয়াতে কৰক মই দূৰৰ পৰা আহিছোঁ তুমি কৈ দিবা এই মুখত বন্ধ আছে এইফালে আছে থকা এজনক
আজি কৰিব বুলি আজিয়ে কৰোঁ। মই দূৰণিৰ পৰা আহিছোঁ, মই সদায় আহিব নোৱাৰোঁ। কৈ দিবা। অঁ ঠিক আছে। ইয়াত এইটো কাটি দিয়া নাই নহয়, দুটা দিলে হয়। ইয়াত আকৌ দেখুওৱা এইখনো দিব। কৰিবা এতিয়া কৰি যাওক, কৰিব বুলি কৈ দিবা। বাই। আজি কি হ'ল গম পাইছেনে? এজনীয়ে হেৰি দেখুৱাবলৈ আহিলোঁ। দেখুৱাবলৈ মানে মই বিবেকৰ লগত আহিলোঁ আৰু এজনীও আহিলে লগত, লালি। তাই আল্ট্ৰাচাউণ্ড কৰিলে, পেটত পানী জমা হৈছে বুলি ক'লে। তাৰপিছত কি কৰিলে গম পায় নে? আল্ট্ৰাচাউণ্ড মানে পৰহি কৰিছিল ন, মেৰা বুলি কৈছিলে। পেট বিষ আৰু কঁকাল বিষ হৈছিলে। তাই গাইনী বিভাগত তাই মানে তাত দেখুৱাবলগীয়া হ'ল। দেখুৱালে, আল্ট্ৰাচাউণ্ড কৰিবলৈ ডক্টৰ লিখি দিলে। তাই কি কৰিলে, য'ত ৰিচিপ্ট কাটে মানে ব্লাডতো ৰিচিপ্ট কাটি দিলে। তাই কৈছে আল্ট্ৰাচাউণ্ডৰ হিচাপ অ'ত মানে লাইন পাতিছে, ত'ত লাইন পাতিছে। তাৰমানে মইতো প্ৰথমৰ পৰাই মই নেপালোঁ নাই, মই বুজি নাপালোঁ কথাখিনি। এও বুজাই দিব পৰা নাই। গোটেই লাইন পাতি মাথা গৰম কৰি লাইন পাতিছো ইয়াত দিলে নহ'ব, সিফালে লাইন পাতিছো ইয়াত দিলে নহ'ব। তাৰপিছত কৈছে বোলে হেৰি আল্ট্ৰাচাউণ্ডৰ বোলে সেই ৰিচিপ্টটো আছে, এতিয়া হেৱালে গোটেই হেৱালে বুলি আমি বিচাৰি পগলা হৈ গৈছো। ডাষ্টবিনলৈকে বিচাৰিলো। নহয় হেৰি ৰিচিপ্ট দিয়া মানুহজনে যদি কৈ দিলেহেঁতেন এইটো নাই কটা বুলি, তেতিয়াতো আমি নিবিচাৰো। মানুহজনে কাটিলে বুলি কৈ দিলে আকৌ আমাক। কাটিলে বুলি ক'লে আকৌ বেলেগত লাইন পাতিব ক'লে, হয় এইটো আকৌ বেলেগত লাইন বুলিলে। 7 নম্বৰ ৰুমলৈ যোগ বুলি ক'লে। 7 নম্বৰ ৰুমলৈ গ'লো, সেয়াত আকৌ আয়ুষ্মানহে উলিয়াই। বাপেকে এতিয়া চাব দেই, বিল্ডিঙলৈ যোগগে বুলি ক'লে। ইয়ালৈ আহিলো, ইয়াৰ পৰা ওলে পঠিয়াইছে, তাৰ পৰা তোলে পঠিয়াইছে। মই ক'লে যামগে, মাথাটো ক'লে যামগে। তাই সেই যোৰহাটৰ ছোৱালী লিচু বাই। এই যোৰহাটৰ মানুহে যদি এনেকুৱা অকৰা মকা কৰি থাকে, এইবোৰ 2 পিটন মান দিব লাগে নালাগে কওকচোন বাৰু? মাথাটো মানে ঘোলা কৰি পেলাইছে, এতিয়া ইফালৰ পৰা ৰিচিপ্ট হেৰালে বুলি কয়। গোটেই মেডিকেলখন ৰিচিপ্টকে বিচাৰিছো, ডাষ্টবিনত গৈ বিচাৰি ফুৰিছো ৰিচিপ্ট হেৰালে বুলি। তাৰপিছত কি হ'ল, তাৰ মানে ৰেকৰ্ডটো থাকে নহয়, তাৰ ৰেকৰ্ড থাকে। ৰেকৰ্ডত গৈ চালোগে যে আমাৰ ৰিচিপ্ট দুটা হেৰালে, আপুনি ৰেকৰ্ডটো চাই উলিয়াই দিয়ক। তাৰপিছত ৰেকৰ্ডটো চাই উলিয়াই দিলে। কৈছে বোলে হেৰি এইটো বোলে আল্ট্ৰাচাউণ্ডৰ বোলে সেইটো কটা নাই, ৰিচিপ্টটো কটা নাই, অকল ব্লাড টেষ্টৰ ৰিচিপ্ট। একদম একোডাল ক'ব নাজানে, গম পাইছেনে? আপোনালোকে যে কয় যে অকৰা তাই ৰিয়েলি অকৰা। আৰু তাই মানে বুজাই দিবও জনা নাই, তাই একো কৰিবও জনা নাই। ইয়াতে ৰান্ধনী বাইদেউ এজনীৰ লগত লগ লাগিলে। ৰান্ধনী বাইদেউজনীয়ে কাগজ সোপা লৈ ঘূৰাই লৈ ফুৰিছে। তাৰপিছত কোনটো ৰুমত আহিলি কৈছো, সেইটোও নাজানে তাই। কোনটো ৰুমত পালেহি, মই বোলো ব'ল ৰিচিপ্ট কেইটা বিচাৰি যাওঁ। ৰিচিপ্ট কেইটা বিচাৰিবলৈ ৰুম বিচাৰি নাপোৱা। মূৰত মাল নাই, মূৰত মাল নাই। আপোনালোকে যে কয় অকৰা বুলি, ৰিয়েলি অকৰা। তাই যোৰহাটৰ ছোৱালী হৈও মেডিকেলখনত বিষয়খিনি নাজানে। এতিয়া কৈছে কাইলৈ মানে তাই মাকৰ ঘৰত থাকিব আজি, কাইলৈ আহিব লাগিব। এতিয়া আমি যাবগৈ লাগিব মেৰাপানী। এতিয়া হেনো আকৌ আমি আহি তাইক দেখুৱাব লাগিব, নহ'লে বোলে ক'ত সোমাইছিলে, ক'ত দেখাইছিলে, সেইবোৰ চব পাহৰি থাকিলে। এভৰিথিং পাহৰি থাকিলে। এতিয়া আমি কাইলৈ আকৌ আহিব লাগিব এজনীৰ কাৰণে। মানুহো পাহৰি থাকো মই কৈছো তই কোনজনী মানুহ আছে কাগজখিনি দিছিলি? মানুহজনী চেহেৰাটো চিনি নাপায়, চেহেৰা নিচিনা একদম মানে গোটেই ঘূৰি মাথা গৰম কৰি দিছে। এইজনী পাই হৈছে চব, এজনী পাই হৈছে তাই। পৰীক্ষা কৰা হ'ব চালতে সেইটো 980 টকা 10 টকা থাকে। মন মাল নাই তাই 10 টকা থাকে, বাকী 10 টকা এটা মোৰ থাকি আহিলে ক'ত থাকি আহিলে সেইটোত। 10 টকা কাইলৈ দিম বুলি ক'লে। আল্ট্ৰাচাউণ্ড কৰিবলৈ আকৌ ৰিচিপ্ট কাটিম নাই, দিব নে কি মনত নেৰাখে তোক আৰু। তাই এনেকুৱা নটংকি দেই তাই। কাটা পৰহিদিনাখন তাই সেই মেৰাপানী দৰ্খাস্ত আল্ট্ৰাচাউণ্ড কৰিছে। তাই এই এনে ইটোত পইচাবিলাক এনে নষ্ট কৰিছে, সিটোত পইচাবিলাক এনে নষ্ট, এনে হাৱাত পয়াকে হাজিৰা কৰি যেনে তেনে 2 টকা মান থৈছে। তাই এনে হাৱাত আল্ট্ৰাচাউণ্ড কৰি মৰি আছে। তাই যদি যোৰহাটে আহিব লাগিছিলে, সেই মেৰাপানীত সেই কেলে আল্ট্ৰাচাউণ্ড কৰি এনে ধনখিনি ভাঙিব লাগে বা? লোকৰ মতে চলিলি সেনেকুৱা হ'বই, লোকৰ মতে চলিলে তেনেকুৱা হ'বই, গম পালি? লোকৰ মতে যে চল যে নিজৰ মতে নচলে। তাই মোক এবাৰ সোধা নাই, নুসুধাকে তাই মেৰাপানী তই যোৰহাট আহিম বুলি তই আহিবলৈ কৈছিলো নাই? তই মেৰাপানীত দেখাই লাগে কৈছো মই যোৰহাটলৈ আহিব নালাগে আকৌ তেতিয়াহ'লে। ৰশ্মিয়ে হেৰি এনেকে তেনেকে কৈছিলে বুলি কৈছিলো নহয় মইতো। নহ'ব কাইলৈ হ'ব সেইখন আল্ট্ৰাচাউণ্ড নহয়, হেৰি টেষ্ট পৰীক্ষা। ৰেকৰ্ড চালোগে, ৰেকৰ্ড তাত চাই থৈলোগে। আল্ট্ৰাচাউণ্ড কৰিবলৈ নাই। পাগলী পাগলী 4টামান ৰিচিপ্ট আছিলে। তই 4টা নিজে নাজানে 4টা ৰিচিপ্ট আছিলে বোলে। কমহে লাগিছে কম লাগিছে। আৰু আছিলে ভালে কেইখন কাগজ আছিলে। তাই এতিয়া কম হৈছে, ক'ত পেলালে কাগজ কি কৰিলে একো পাত্তা নাই। কমহে লাগিছে মোৰ। চুগাৰ দিছিলে, দুখন থৈ দিলে চাগে তাত।
চুগাৰ দিছে হেৰি তেজ পৰীক্ষা দুখন থৈ দিছে তাত দুখন দি দুখন দি পঠাইছে তোক দুখন থৈ দিছে তাত চাগে তেজ পৰীক্ষা কৰা তাত অ